আমাৰ ইয়াত মানে যিটো চৰকাৰে যিটো জল জীৱন আঁচনি যিটো দিছে সেইটো ৩ বছৰ পাৰ হৈ গ'ল। এই কামটো মানে স্থগিত ৰাখিছে। চৰকাৰৰ ওচৰত এইটোৱে আমি আবেদন কৰোঁ যে এইটো মানে সোনকালে কৰি দিব লাগে কামখিনি, যাতে আমালোকৰ ইয়াৰ স্থানীয় লোকসকল মানুহবিলাকৰ যাতে খোৱা পানীৰ ব্যৱস্থা যাতে সোনকালে কৰি দিয়ে, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আবেদন জনাওঁ আপোনালোকৰ দ্বাৰা। মানে আমাৰ ইয়াত বহুত অসুবিধা। আমাৰ ইয়াত খোৱা পানীৰ কোনো ব্যৱস্থা নাই। খালি অকল খোৱা পানী নহয়, আমি কাপোৰ কানি ধোৱা, গা ধোৱা কোনো ব্যৱস্থা নাই। বৰষুণৰ পানী যেতিয়া পাহাৰৰ পানীখিনি যেতিয়া নামি আহে যোৰাৰে, যোৰাতে আমি গা ধুব লাগে, কাপোৰ কানি চব যোৰাতে ধুব লাগে। আৰু খোৱা পানীখিনিও আমি যোৰাৰ কান্দাতে গাঁত খান্দি পিনে তাৰ পৰা লৈহে খাব লাগে। এনেকুৱা পানী আমি খাই জীৱন ধাৰণ কৰি আছোঁ আমি। এইটো আমি চৰকাৰৰ ওচৰত এইটো আমি আবেদন কৰোঁ যে ঠিকাদাৰক চৰকাৰে যাতে কামখিনি সোনকালে কৰে, তাৰ কাৰণে ঠিকাদাৰক ধৰক সিহঁতে আমাৰ কামখিনি কৰিব লাগে। আমি যাতে পানীখিনি সোনকালে পাওঁ, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। বিভাগীয় লোক আহেনে নাই? অভিযন্তা বিভাগীয় কোনো লোক এতিয়াও অহা নাই। যেতিয়া ফাৰ্ষ্ট টাইম যেতিয়া কামটো কৰিছিল তেতিয়া আহিছিল। ৩ বছৰ হ'ল, এতিয়া কোনো মানুহ ইয়াত আমি দেখা পোৱা নাই। আমি সেইবিলাক কৰা নাই, মানে আমি আগতে ইয়াতে নাছিলোঁ আমি। আমাৰ এটাই দাবী এতিয়া চৰকাৰৰ ওচৰত যাতে আমি যাতে সোনকালে পানীখিনি পাওঁ, আমাৰ কামখিনি যেনে সোনকালে হয়, এইটোৱে আমি। এই ঠাইখনৰ নাম হৈছে ডিপকাই দলবাৰী ৩ নম্বৰ ৱাৰ্ড। এই জল জীৱন যিহেতু আঁচনি হৈ আছে, পৰিস্থিতি খুব বেয়া, পানী টানি নিদিয়ে। আমাৰ ৰাইজৰ মানুহ যিখিনি আছে পানী টানি নাপায় এতিয়ালৈকে, মানে পানী দিয়াই নাই, এতিয়াও চাৰাই নাই পানী। কামখন ক'ত ক্লিয়াৰ হৈছে? ক্লিয়াৰ এতিয়াও হোৱা নাই। বছৰ ধৰি আমি শুনা মতে ৩ বছৰ ধৰি কামটো ষ্টাৰ্ট কৰিছে। সেই কামখনো এতিয়াও সম্পূৰ্ণ হোৱা নাই। মই কেনেকুৱা ঠিকাদাৰ মই একদিনাও দেখা নাই ইয়াত। মই আহি থাকোঁ মাজে মাজে। নাই, কোনো নাহে। এতিয়া আমি চৰকাৰক আহ্বান জনাওঁ যে সোনকালে যাতে আমাৰ কামখিনি কৰি দিয়ে, আমাৰ ৰাইজৰ মানুহে যাতে জলখানি পায়। আমাৰ ইয়াত মানে যিটো চৰকাৰে যিটো জল জীৱন আঁচনি যিটো দিছে সেইটো ৩ বছৰ পাৰ হৈ গ'ল। এই কামটো মানে স্থগিত ৰাখিছে। চৰকাৰৰ ওচৰত এইটোৱে আমি আবেদন কৰোঁ যে এইটো মানে সোনকালে কৰি দিব লাগে কামখিনি, যাতে আমালোকৰ ইয়াৰ স্থানীয় লোকসকল মানুহবিলাকৰ যাতে খোৱা পানীৰ ব্যৱস্থা যাতে সোনকালে কৰি দিয়ে, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আবেদন জনাওঁ আপোনালোকৰ দ্বাৰা। মানে আমাৰ ইয়াত বহুত অসুবিধা। আমাৰ ইয়াত খোৱা পানীৰ কোনো ব্যৱস্থা নাই। খালি অকল খোৱা পানী নহয়, আমি কাপোৰ কানি ধোৱা, গা ধোৱা কোনো ব্যৱস্থা নাই। বৰষুণৰ পানী যেতিয়া পাহাৰৰ পানীখিনি যেতিয়া নামি আহে যোৰাৰে, যোৰাতে আমি গা ধুব লাগে, কাপোৰ কানি চব যোৰাতে ধুব লাগে। আৰু খোৱা পানীখিনিও আমি যোৰাৰ কান্দাতে গাঁত খান্দি পিনে তাৰ পৰা লৈহে খাব লাগে। এনেকুৱা পানী আমি খাই জীৱন ধাৰণ কৰি আছোঁ আমি। এইটো আমি চৰকাৰৰ ওচৰত এইটো আমি আবেদন কৰোঁ যে ঠিকাদাৰক চৰকাৰে যাতে কামখিনি সোনকালে কৰে, তাৰ কাৰণে ঠিকাদাৰক ধৰক সিহঁতে আমাৰ কামখিনি কৰিব লাগে। আমি যাতে পানীখিনি সোনকালে পাওঁ, তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। বিভাগীয় লোক আহেনে নাই? অভিযন্তা বিভাগীয় কোনো লোক এতিয়াও অহা নাই। যেতিয়া ফাৰ্ষ্ট টাইম যেতিয়া কামটো কৰিছিল তেতিয়া আহিছিল। ৩ বছৰ হ'ল, এতিয়া কোনো মানুহ ইয়াত আমি দেখা পোৱা নাই। আমি সেইবিলাক কৰা নাই, মানে আমি আগতে ইয়াতে নাছিলোঁ আমি। আমাৰ এটাই দাবী এতিয়া চৰকাৰৰ ওচৰত যাতে আমি যাতে সোনকালে পানীখিনি পাওঁ, আমাৰ কামখিনি যেনে সোনকালে হয়, এইটোৱে আমি। এই ঠাইখনৰ নাম হৈছে ডিপকাই দলবাৰী ৩ নম্বৰ ৱাৰ্ড। এই জল জীৱন যিহেতু আঁচনি হৈ আছে, পৰিস্থিতি খুব বেয়া, পানী টানি নিদিয়ে। আমাৰ ৰাইজৰ মানুহ যিখিনি আছে পানী টানি নাপায় এতিয়ালৈকে, মানে পানী দিয়াই নাই, এতিয়াও চাৰাই নাই পানী। কামখন ক'ত ক্লিয়াৰ হৈছে? ক্লিয়াৰ এতিয়াও হোৱা নাই। বছৰ ধৰি আমি শুনা মতে ৩ বছৰ ধৰি কামটো ষ্টাৰ্ট কৰিছে। সেই কামখনো এতিয়াও সম্পূৰ্ণ হোৱা নাই। মই কেনেকুৱা ঠিকাদাৰ মই একদিনাও দেখা নাই ইয়াত। মই আহি থাকোঁ মাজে মাজে। নাই, কোনো নাহে। এতিয়া আমি চৰকাৰক আহ্বান জনাওঁ যে সোনকালে যাতে আমাৰ কামখিনি কৰি দিয়ে, আমাৰ ৰাইজৰ মানুহে যাতে জলখানি পায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।